তুমি কি ড্ৰয়িং কৰি আছিলা? ফুল আঁকি আছিলা? হয় নি? ফেব্ৰিক দি আঁকিছা? অ'কে। সাধু কথা এটা শুনিবা নি? মই ক'ম। ক'ম, ঠিক আছে। এই সাধুটো হৈছে এনেকুৱা ধৰণৰ যে এদিন কি হ'ল, মানুহ এটাই গাড়ী চলায়, স্কুল ভেন চলায়। কি চলায়? স্কুল ভেন চলায়। তোমাৰ নিচিনা সৰু 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 মাইনাবিলাকক স্কুললৈ লৈ যায়, ঠিক আছে। তো স্কুললৈ লৈ গৈ থাকে। এদিন কি হ'ল, বৰষুণ দি আছিলে। তোমাৰ নিচিনা সৰু সৰু মাইনা কিছুমানক স্কুললৈ লৈ গৈ আছিলে। লৈ গৈ থাকোঁতে এডোখৰত মানে ৰাস্তাটো বেয়া আছিলে, তাতে চকাটো ফচি গ'ল। একদম। সি খুব চেষ্টা কৰিছে উলিয়াই লৈ যাবলৈ, কিন্তু উলিয়াই লৈ যাব পৰা নাই। গাড়ীখন ফচি গ'ল। না আগলৈ যায় না পাছলৈ যায়। কি কৰিব এতিয়া? তাৰপিছতে সি নামি পেলাই সৰু সৰু তোমাৰ নিচিনা মাইনাবিলাকক সি ছাইডৰ দোকান এখনতে, মানে বৰষুণ নপৰা জেগা এটাত ৰাখি লৈ পেলাই বাটেদি অহা যোৱা কৰি থকা মানুহবিলাকক কৈছে, দাদা মোক হেল্প কৰি দিব নি? মোৰ গাড়ীখন অকণ ঠেলি দিব নি? সেই মানুহবিলাকে কয়, মোৰ এতিয়া সময় নাই, মোৰ অফিচলৈ যাব লাগে, দেৰি হৈছে। ইটোৱে কয়, মোৰ সময় নাই, মোৰ দোকানলৈ যাব লাগে, দেৰি হৈছে, মোৰ কাম আছে, দেৰি হৈছে। কোনো হেল্প কৰা নাই। তাৰপিছতে তাতে সেই গাড়ীখনতে আকৌ সৰু সৰু যে অকণমানি তোমাৰ নিচিনা মাইনাবিলাক আছিলে, তাৰে এটা মাইনা এটাই ক'লে যে আপুনি বহক, মই ঠেলিম। গাড়ী চলোৱাতে কৈছে যে তই ইমানকণিতো হয় অকণমানি, তই গাড়ীখন কেনেকৈ ঠেলিবি? তই তাত বহি থাক, মই আৰু সুধিছোঁ। আকৌ সি সুধিলেগৈ মানুহক, কোনো হেল্প কৰা নাই। ই মানে সৰু অকণমানি মাইনাটোৱে তাৰ কিবা লাগি গৈছে। সি কি কৰিছে, আপুনি এটা কাম কৰক, আপুনি বহক, মই ঠেলিম গাড়ী, ঠিক আছে। তাৰপিছতে আৰু গাড়ী ড্ৰাইভাৰটোৱে ভাবিলে, এতিয়া ই কৈ আছে, ইয়াক আৰু মনটো সন্তুষ্ট কৰোঁ, ইটোনো ক'ত ঠেলিব পাৰিব। সি গাড়ীত বহিলেগৈ, গাড়ী ষ্টাৰ্ট কৰিবলৈ কৰিলে, ই ঠেলিব দিছে, ঠেলি পৰা নাই, হয়নে? তাৰপিছতে কি হ'ব? কিন্তু যেতিয়া সি ঠেলিবলৈ আৰম্ভ কৰিলে, তাক অকণমানি মাইনাটোক দেখি পেলাই তাৰ ফ্ৰেণ্ড গোটেইবোৰ আহি গ'ল ঠেলিবলৈ, হয়নে? তাৰপিছত তথাপিও তাহাঁতি পৰা নাই ঠেলিব, গাড়ীখন যোৱা নাই। তাৰপিছতে তাহাঁতি কি কৰিলে, তাহাঁতি যে ঠেলিবলৈ আৰম্ভ কৰিলে, বাটেদি যিবিলাক মানুহ অহা যোৱা কৰি আছিলে, তাহাঁতি দেখিলে যে অকণমানি মাইনাবিলাকে দেখোন গাড়ীখন ঠেলিবলৈ চেষ্টা কৰিছে, আমিও অকণমান হেল্প কৰি দিওঁচোন। তাৰপিছতে তেনেকৈ এটা মানুহ, দুটা মানুহ, তিনিটা মানুহ আহি পেলাই গাড়ীখন ঠেলি পেলাই ষ্টাৰ্ট কৰি বাহিৰলৈ উলিয়াই দিলে। আৰু গোটেই অকণমানি মাইনাকেইটা গাড়ীত উঠি আকৌ স্কুললৈ গুচি গ'ল। এতিয়া আমাৰ সাধুটোৰ অৰ্থটো এনেকুৱা ধৰণৰ যে আমি অকণমানি বুলি বা আমি নোৱাৰোঁ বুলি পেলাই কাম এটা নকৰাকৈ থাকিব নালাগে। তুমি যদি সৰুকৈ এক ষ্টেপকৈ দিয়া, তেতিয়াহ'লে তুমি চাৰিওফালৰ পৰা হেল্প পাই তুমি সেই ডাঙৰ কাম এটা সম্ভৱ কৰিব পাৰিবা। আমি সদায় ভাবি থাকোঁ ন, মই অকণমানি, মই জানো পাৰিম ইমান ডাঙৰ গাড়ীখন ঠেলিব, ইমান ডাঙৰ কামটো কৰিব। তুমি ষ্টাৰ্টটোতো কৰা, হয়নে নহয়? তুমি ষ্টাৰ্ট কৰিব লাগে। আৰু যেতিয়া তুমি ষ্টাৰ্ট কৰিবলৈ আৰম্ভ কৰিবা, ভগৱানে আহি পেলাই তোমাক হেল্প কৰি দিব, তোমাক ধাক্কা মাৰি পেলাই গাড়ীখন আগফালে উলিয়াই লৈ গুচি যাব। আৰু আমি তেনেকৈ ছাকচেছফুল হ'ব পাৰিম, হয়নে? আমি ধাক্কা মাৰি ছাকচেছফুল হৈ যাম, হয়নে? আমি গাড়ীখন আমি সেনেকৈ প্ৰত্যেকটো জীৱনৰ কাম আমি ষ্টাৰ্ট কৰিব লাগে প্ৰথমতে, হয়নে? আমি সৰু, আমি পাৰিম, আমি নোৱাৰিম সেইবোৰ ভাবিব নালাগে। আমি জাষ্ট চেষ্টা কৰিব লাগে, ধাক্কা এটা দি চাব লাগে। কি ঠিক আমাৰ ভগৱানে কি ৰূপত আহি পেলাই আমাক হেল্প কৰি দিয়ে। ঠিক আছে, এইটো আমাৰ আজি কাহিনীটো ইমানতে শেষ হ'ল। আমি আকৌ কাইলৈ নতুন এটা কাহিনী শিকিম, হ'বনে? অ'কে, গুড নাইট।